হেৰেষ্টো ওয়েলকাম টু মাই চেনেল ৰাইটিং স্কিল নলবাৰী তো মোৰ মৰমৰ ছাত্ৰ-ছাত্ৰীসকল ছাৰবাৰীসকলৰ বন্ধু-বান্ধৱসকল তো মই এটা ভিডিঅ' নিশ্চয় এইটো হৈছে অসমৰ কুটিৰ শিল্পৰ ওপৰত এখন ৰচনা তো আহক আমি ভিডিঅ'টো আৰম্ভ কৰোঁ যদি প্ৰথমবাৰৰ বাবে মোৰ চেনেলটো আহিছে আপোনালোকে মোৰ চেনেলটো প্লিজ সাবস্ক্ৰাইব কৰিব একেবাৰে নাপাহৰক তো আহক আমি ভিডিঅ'টো আৰম্ভ কৰোঁ অসমৰ কুটিৰ শিল্প আৰম্ভণি প্ৰাকৃতিক সৌন্দৰ্যৰে ভৰপূৰ ৰাজ্য হৈছে অসম শিল্পকলা তথা স্থাপত্য ভাস্কৰ্যটো অসমৰ গৌৰৱ অপৰিসীম পৰ্বত পাহাৰে আৱৰি থকা এই অসম ৰাজ্যৰ নাম কুটিৰ শিল্পৰ বাবেও সদৌ ভাৰততে বিখ্যাত অতি প্ৰাচীন কালৰে পৰাই অসমত বিভিন্ন কুটিৰ শিল্পৰ প্ৰচলন থকা দেখা যায় অসমৰ কুটিৰ শিল্পসমূহৰ চমু পৰিচয় এৰী মুগা পাট কপাহী আদি বয়ন শিল্প কাঠ পিতলৰ নানাবিধ বাচনেৰে তৈয়াৰী শিল্প লোহা শিল্প পাটি শিল্প স্থাপত্য ভাস্কৰ্য আদি বহুতো কুটিৰ শিল্পৰে অসম সমৃদ্ধ হৈ আছে শুৱালকুছিৰ পাট কাপোৰ সৰ্থেবাৰীৰ আৰু হাজোৰ কাঠ পিতলৰ শিল্পই অসমৰ নাম উজ্জ্বল কৰি ৰাখিছে কাঠ শিল্প অসমীয়া জাতিৰ গৌৰৱৰ বাহন অসমৰ বাঁহ বেতৰ শিল্পয়ো এটা বিশেষ স্থান লাভ কৰিছে আনহাতে মাটিৰ বাচন বৰ্তন তৈয়াৰ কৰাটো এক শ্ৰেণীৰ অসমীয়া মানুহৰ ব্যৱসায় বৰপেটাত হাতীৰ দাঁতৰ শিল্প লেখত ল'বলগীয়া অসমৰ কুটিৰ শিল্পসমূহৰ সমস্যা অসমৰ কুটিৰ শিল্পসমূহত কেঁচা সামগ্ৰীৰ যথেষ্ট অভাৱ পৰিলক্ষিত হৈছে বৈজ্ঞানিক যুগৰ বৃহৎ পৰিমাণৰ উৎপাদনৰ সৈতে ক্ষুদ্ৰ উদ্যোগসমূহে ফেৰ মাৰি চলিব নোৱাৰে দক্ষ কাৰিকৰ নোহোৱা হৈ যোৱাৰ বাবেও বিভিন্ন শিল্প লুপ্ত হৈ গৈছে কুটিৰ শিল্পত পৰিশ্ৰম বেছি অথচ উৎপাদন কম অসমৰ আৰ্থ সামাজিক ক্ষেত্ৰত কুটিৰ শিল্পসমূহৰ অৱদান অসমৰ আৰ্থ সামাজিক ক্ষেত্ৰত কুটিৰ শিল্পসমূহৰ অৱদান লক্ষণীয় কুটিৰ শিল্পসমূহে বিশেষকৈ গাঁও অঞ্চলৰ বহু মানুহক কৰ্মসংস্থানৰ সুযোগ প্ৰদান কৰি আহিছে এই শিল্পসমূহে শিক্ষিত নিবনুৱাসকলৰ জীৱিকাৰ পথ মুকলি কৰিছে তদুপৰি এই ক্ষুদ্ৰ উদ্যোগসমূহে বৃহৎ উদ্যোগৰ লগত ফেৰ মাৰিবলৈ সক্ষম হৈছে শুৱালকুছিৰ পাট মুগা শিল্পৰ অৰ্থনৈতিক গুৰুত্বৰ লগতে সাংস্কৃতিক গুৰুত্বও যথেষ্ট পৰিমাণে আছে আনহাতে সৰ্থেবাৰী আৰু হাজোৰ কাঠ পিতলৰ বাচন বৰ্তনে বৰ্তমান আৰ্থ সামাজিক দিশত যথেষ্ট গুৰুত্ব লাভ কৰিছে সামৰণি কুটিৰ শিল্পই অসমৰ অৰ্থনীতি আৰু সমাজ সংস্কৃতিত গুৰুত্বপূৰ্ণ স্থান অধিকাৰ কৰি আহিছে সাম্প্ৰতিক বিশ্বায়নৰ যুগত দেশী বিদেশী বৃহৎ উদ্যোগৰ প্ৰতিযোগিতাৰ পৰা পৰম্পৰাগত কুটিৰ শিল্পসমূহক ৰক্ষণাবেক্ষণ দিয়াটো আমাৰ জাতীয় দায়িত্ব তো শেষত যদি ভিডিঅ'টো ভাল লাগিলে আৰু হেল্পফুল বুলি ভাবিলে তেতিয়াহ'লে আপোনালোকে মোৰ চেনেলটো প্লিজ ছাবস্ক্ৰাইব কৰিব একেবাৰে নাপাহৰিব লগতে মোৰ প্লেলিষ্টত বহুবিলাক ভিডিঅ' দি আছে ছাত্ৰ ছাত্ৰীবিলাকৰ কাৰণে গ্ৰামাৰ এপ্লিকেশ্যন ভাষণ ৰচনা এইবিলাক বহুত কিবা কিবি দি আছে তো আপোনালোকে চাব আহিব তো আজিলৈ ধন্যবাদ জয় আই অসম